মোৰ জাতি নাই ধৰ্ম নাই তো কাঞ্চনজংঘা সিনেমাৰ এটা ডায়লগ। সিনেমা নহয়, এইটো ৰিয়েলিটি হয়। মোৰ কোনো ভগৱান নাই, অকল অসম আছে। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। কি হ'ল? সিনেমা নহয়, এইটো ৰিয়েলিটি হয়। মোৰ কোনো ভগৱান নাই, অকল অসম আছে। নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। অসমীয়াৰ প্ৰাণৰ শিল্পী সংগীতৰ ভগৱানজনক লৈ লাগিছে এতিয়া বৃহৎ ৰাজনৈতিক টনা আজোৰা। এতিয়া জুবিন গাৰ্গৰ আদৰ্শক, জুবিন গাৰ্গৰ ধৰ্মীয় চেতনাক ৰাজনীতিকৰণ কৰিবলৈ উঠি পৰি লাগিছে একাংশ ৰাজনীতিক। ৰাইজে কৈছে ৰাজনীতিৰ পৰা উৰেটো জীৱন আঁতৰি থকা, এক কথাত ৰাজনীতিক ঘৃণা কৰা জুবিন গাৰ্গক লৈ কৰা এই ৰাজনীতি আদৰ্শহীন ৰাজনীতিকেহে এনে কু অভিপ্ৰায়ত লিপ্ত হয়। জুবিন গাৰ্গক লৈ এই টনা আজোৰা ৰাজনীতিৰ শীৰ্ষত এতিয়া ভাৰতীয় জনতা পাৰ্টি। মুখ্যমন্ত্ৰী মহোদয়ে নিজেই কৈছে জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ নোহোৱাৰ বাবে মনে মনে আছিল, এতিয়া মুকলি বিতৰ্ক হ'ব। ২৬ৰ নিৰ্বাচনৰ বাবে হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িকৰণ ৰাজনীতিয়ে আছিল মুখ্যমন্ত্ৰীৰ শেষ অস্ত্ৰ। খেলাখন জমাই তুলিছিল মুখ্যমন্ত্ৰীয়ে, কিন্তু জুবিন গাৰ্গৰ মৃত্যুৱে ঘটাই দিলে মহা অথন্তৰ। মুখ্যমন্ত্ৰীৰ উতলি উঠা আঞ্জাখনত হঠাৎ চেঁচা পানী পৰিল। জুবিন গাৰ্গৰ মৃত্যুৱে ধুই নিলে সাম্প্ৰদায়িক বিষ বাষ্প। বৃহস্পতিবাৰে বঙাইগাঁৱত উপস্থিত হৈ জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত অধিক সৰব হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, জুবিনক চৰকাৰী নবনাব, জুবিনক ৰাইজৰ হৈ থাকিবলৈ দিয়ক। সবল মহিলা সবল সমাজ গঢ়াৰ লক্ষ্যৰে বঙাইগাঁৱত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন আত্মসহায়ক গোটৰ অৰ্হতা সম্পন্ন মহিলালৈ উদ্যমিতা পুঁজিৰ 10,000 টকাকৈ প্ৰদান কৰে মুখ্যমন্ত্ৰী। ইয়াৰ পাছতে সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গৰ প্ৰসংগ উল্লেখ কৰি সৰব হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী। তেওঁ কয়, তেওঁৰ শৰীৰতে মহাদেৱৰ টেটু বনোৱা আছিল। জুবিন শিৱ ভক্ত আছিল। জুবিনক শিৱ পূজা কৰা মই নিজেই দেখিছো। জুবিনক মই ভালদৰে জানো। জুবিনে কেতিয়াও জাতি নাই ধৰ্ম নাই বুলি কোৱা নাই, সেইটো কাঞ্চনজংঘা চিনেমাৰহে সংলাপ আছিল। অসমৰ একাংশ বাওঁপন্থীয়ে জুবিনক জাতি ধৰ্ম নোহোৱা কৰিব বিচাৰিছে। এফালে মুখ্যমন্ত্ৰীয়ে কৈছে এটা কথা আৰু আনফালে প্ৰাণৰ শিল্পীগৰাকীয়ে কি কৈছিল এবাৰ মন দি শুনক। জুবিন গাৰ্গৰ যিটো আদৰ্শ, আজি সেই আদৰ্শৰ বিপৰীতেই চব কাম হৈ আছে। জুবিন গাৰ্গে তেওঁৰ শৰীৰতে মহাদেৱৰ টেটু বনোৱা আছে। তেওঁ এজন শিৱ ভক্ত আছিল। এতিয়া তেওঁক লগাই দিয়া হ'ল মোৰ জাতি নাই ধৰ্ম নাই। মোৰ জাতি নাই ধৰ্ম নাইতো কাঞ্চনজংঘা চিনেমাৰ এটা ডায়লগ। কিন্তু জুবিন গাৰ্গে এজন আমাতকৈ ডাঙৰ শিৱ ভক্ত আছিলে। তেওঁৰ ইয়াত চাব শিৱৰ ডাঙৰ টেটু। ৰীতা চৌধুৰীৰ লগত সাক্ষাৎকাৰত চাব তেওঁ বুজাইছিল তেওঁ কিমান শিৱ পূজা। মুখ্যমন্ত্ৰীয়ে পুনৰ কয় সেইকাৰণে বিজেপি ৰাজপথত নামিছে, যাতে প্ৰকৃত জুবিনজন হেৰাই নাযায়। হুৰ হুৰ হুৰাই দে গান কোনে গাইছিল? এতিয়া সেইবিলাকে যিবিলাকক জুবিনে নমতা অতিথি বুলি কৈছিল, তেওঁলোকে জুবিনৰ সমাধিত আহি ভিৰ কৰিছে। জুবিনৰ শ্ৰাদ্ধ 13 দিনীয়া 11 দিনীয়া সম্পূৰ্ণ হিন্দু নীতি নিয়ম মতে হৈছে নে নাই? মুখ্যমন্ত্ৰী মহোদয় কথাবোৰ বাৰেপতি টানি আছে কিয়? ৰাইজে কৈছে জুবিন গাৰ্গেহে কৈছিল তেওঁৰ কোনো জাতি নাই ধৰ্ম নাই। তেওঁতো এইটোও কৈছিল যে তেওঁৰ মৃত্যু হলে ব্ৰহ্মপুত্ৰত উটুৱাই দিবলৈ। কিন্তু শিল্পীজনৰতো এটা পৰিয়াল আছে, পিতৃ আছে, পত্নী আছে, ভনীয়েক আছে। তেওঁলোকতো নাস্তিক নহয়। তেওঁলোকৰোতো এটা ধৰ্মীয় আবেগ অনুভূতি আছে। পৰিয়ালে সেই ধৰ্মীয় আবেগ অনুভূতিক শ্ৰদ্ধা কৰিহে সৎকাৰৰ সিদ্ধান্ত লৈছিল। মুখ্যমন্ত্ৰী শৰ্মাই কয় জুবিনক সন্মুখত লৈ সনাতন হিন্দু ধৰ্মক দুৰ্বল কৰিব বিচৰা হৈছে। গতিকে এই কথাবোৰ আমি এমাহ নোহোৱাৰ বাবে কোৱা নাছিলো। এতিয়া আমি সকলোকে বিতৰ্কলৈ মাতিছো যে আমাক দেখুৱাই দিয়ক জুবিনৰ ধৰ্ম নাছিল বুলি, জুবিনৰ জাতি নাছিল বুলি। সংবাদ মাধ্যমক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয়, আজি আপোনালোকে কৈ আছে যে দীপাৱলীত বোমা কিয় মানুহে ফুটালে? তেন্তে কালি প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ পাছত বোমা কিয় ফুটালে সাংবাদিকসকলে? দেৱালীত ৰাইজে বোমা ফুটালে, তেতিয়া সমালোচনা কৰিলে। কালি প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ পিছত একেবিলাক সাংবাদিকে বোমা ফুটাই দিলে। তাৰ মানে হিন্দু ধৰ্মৰ নামত বোমা নফুটুৱাব আৰু আমাৰ যি মন যায় তাকে কৰি থাকিম। মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰো ততালিকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সংবাদ গোষ্ঠী প্ৰতিদিন টাইমছে। মুখ্যমন্ত্ৰীক উভতি ধৰি কি ক'লে শুনক। এতিয়া আপোনালোকক স্পষ্ট ক'লে এতিয়া দুখ পাব। দেৱালীত বম ফুটোতে কষ্ট পালে, কালি প্ৰেছ ক্লাবত চবেই ধৰি বম ফুটাই দিলে। এতিয়া আপোনালোকক ডাইৰেক্ট ক'লে আপোনালোকে বেয়া পাই যে দাদা CM মাতি আনি আমাকে বেয়া কৰি কয়, হয় নহয়? দেৱালীত বম ফুটাওঁতে এজন এডিটৰে TV ষ্টুডিঅ'ত বহি ইমান তালাফাল কৰিলে, তাৰ খঙতেই পিছদিনা চবেই বুজাই দিলে ই অসমৰ অভিভাৱক কেনেকৈ। কালি সেইখন পেপাৰৰে যেতিয়া মানুহ ইলেকশ্যনত জিকিলে, তেওঁৱে বজাই দিলে বম। তাৰমানে আপোনালোকে নিজে চিন্তা কৰক যে জুবিনক লৈ
কেনেকুৱা ধৰণৰ এটা সস্তীয়া পৰিৱেশ এটা অসমত নিৰ্মাণ কৰা হৈছে। প্ৰথম দিনাখন হুলস্থুল, কিয় বম ফুটালে? ভাল কথা, ফুটাব নালাগে। মইতো কৈছিলোঁ অকল বৰপেটা, মইতো বাকী একো কোৱাও নাছিলোঁ। ফুটালে, কালি গৈ প্ৰেছ ক্লাবৰ ইলেকশ্যনত তেওঁলোকৰ মানুহ জিকিলে বোলে, দিলে বম ফুট। এতিয়া সেইটো কথা ক'লে ক'ব যে মুখ্যমন্ত্ৰীটো সাংবাদিক বিৰোধী, হয় নহয়? এতিয়া মইতো মোৰো দোষ এটা মুখেদি ওলাই যায়, সঁচা কথাবিলাক কি ক'ম মই। আৰু খবৰবিলাকো মোৰ তাতে আহি যায়। বম ফুটোতেই মোলৈকে খবৰ পঠাই দিছে ফটোৱে সৈতে যে প্ৰেছ ক্লাবত বম ফুটি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ৰাজনীতি নহয়, জুবিন যেন হিন্দু বিৰোধী আছিল, জুবিনৰ যে ধৰ্ম নাছিল, তেনেকুৱা পৰিৱেশ এটা অসমত সৃষ্টি কৰিব খোজা হৈছে, যাতে উচ্ছেদ হ'ব লগা মানুহবোৰে নিৰাপত্তা পায়। অসমত জাতি মাটি ভেটি বচাবৰ বাবে আমি তীব্ৰ গণচিন্তা কৰিছোঁ, তাক যাতে স্তিমিত কৰিব পৰা যায়। নেপথ্যত বাওঁপন্থী অখিল গগৈ, কংগ্ৰেছ এইবিলাক আছে। আকৌ ৰাজনীতি কৰিলে মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ লগত উচ্ছেদৰ সম্পৰ্ক কি? আপুনি নীতিগতভাৱে উচ্ছেদ কৰক, তাত কাৰোৰে আপত্তি থাকিব নোৱাৰে, কিন্তু নীতি বহিৰ্ভূতভাৱে চৰকাৰী ক্ষমতাৰে নহয়। জুবিনৰ সমাধিস্থলীত মদ দিয়াৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, কৰবাত এনেকুৱা নিয়ম দেখিছে নেকি যে সমাধিত গলো, তাত আমি সাফৰেদি মদ ঢালি দিলো? আত্মা ভগৱানৰ অংশ হয়, জুবিনক অসমীয়া জাতিয়ে মদেৰে পূজা কৰিব নেকি? এইবোৰ নিয়ম কোনে কৰি আছে? জুবিনকতো নাস্তিক বনাই দিলে বাওঁপন্থীসকলে। যি জুবিন নাছিল সেইটো জুবিন বনাব চেষ্টা কৰি থকা হৈছে। সেইকাৰণে বিজেপিয়ে ৰাজপথত নামিছে, যাতে প্ৰকৃত জুবিনজন হেৰাই নাযায়। হুৰ হুৰ হুৰাই দে গান কোনে গাইছিলে? এতিয়া সেইবিলাকে যিবিলাকক জুবিনে নমতা অতিথি বুলি কৈছিলে, তেওঁলোকে জুবিনৰ সমাধিত আহি ভিৰ কৰি আছে। কয় জুবিনৰ জাতি নাই, ধৰ্ম নাই। জুবিনৰ শ্ৰাদ্ধ 13 দিনীয়া 11 দিনীয়া সম্পূৰ্ণ হিন্দু নিয়মতে হৈছে নে নাই হোৱা? গতিকে জাতি নাই, ধৰ্ম নাইতো কোনে উলিয়ালে? ইফালে কোকৰাঝাৰৰ বিস্ফোৰণৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, চালাকাতিৰ বোমা বিস্ফোৰণৰ সৈতে জড়িত এজন ব্যক্তিক কৰায়ত্ব কৰা হৈছে। লোকজনৰ ঝাৰখণ্ডৰ সৈতে সংযোগ আছে। আৰক্ষীয়ে তদন্ত চলাই আছে, লোকজন কোনো সংগঠনৰ নেকি সেয়া তদন্তত ওলাব। তেওঁ পুনৰ কয়, আগতে অসমৰ মহিলাই কেৱল ঘৰৰ কাম কৰিছিল, এতিয়া মহিলাসকলে বিভিন্ন কামত নিয়োজিত হৈ স্বাৱলম্বী হৈছে। 3টাতকৈ বেছি ল'ৰা ছোৱালী থকা মহিলাই এই আঁচনিৰ পৰা বঞ্চিত হৈছে। আগতে নামনি অসমত 12-13 বছৰ বয়সতে বিয়া হৈছিল, সেয়ে আমি এখন নতুন আইন আনি আছো। কোনো মতা মানুহে 2জনী বিয়া কৰিলে 7 বছৰ জেলত থাকিব লাগিব। তেওঁ কয়, কোনো ছোৱালী লাভ জেহাদৰ বলি হলে ল'ৰাৰ মাক দেউতাকো জেলত থাকিব লাগিব। কংগ্ৰেছৰ দিনত কেৱল ধুতি লুঙি আৰু আঁঠুৱাৰ আঁচনিহে দিছিল। 7 নৱেম্বৰৰ পৰা দাইল, নিমখ, চেনি সুলভ মূল্যত দিম, মিঠাতেল দিম বুলি কওঁতে কংগ্ৰেছৰ খং উঠিছে। কংগ্ৰেছে মিঠাতেলৰ মূল্য কিমান বুজিয়েই নাপায়। ইফালে অখিল গগৈ, লুৰিণজ্যোতি গগৈ আদি তীব্ৰ কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, অখিল গগৈ আৰু কংগ্ৰেছৰ সমালোচনা কোনে কেয়াৰ কৰে? অখিল গগৈও ৰিজেক্টেড বস্তু, কংগ্ৰেছো ৰিজেক্টেড বস্তু। গতিকে এনেকুৱা মানুহৰ নাম কওক যি ৰিজেক্টেড নহয়। পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, দুয়োটা পাৰ্টি ৰিজেক্টেড হ'ল নে নাই? ৰিজেক্টেড মানুহকতো দোকানতো কোনেও নিকিনে। আমি তেওঁলোকৰ কথা কিয় শুনিব লাগে? আমি আমাৰ কাম কৰিব লাগে। ভিডিঅ' ক্লিপ। মুঠতে বিভিন্ন জনগোষ্ঠীয় আন্দোলন, জুবিনৰ মৃত্যুৰ ন্যায়ৰ দাবী, আকৌ এতিয়া আলফা স্বাধীনৰ বোমা বিস্ফোৰণ। 26ৰ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিভ্ৰান্ত কৰি তুলিছে। যদি 26ত বিজেপিক দিছপুৰলৈ আনিব নোৱাৰে, তেন্তে পৰিস্থিতি কি হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভালদৰে বুজি উঠিছে। आपके चीफ मिनिस्टर अपने आप को चीफ मिनिस्टर नहीं समझते हैं, असम के राजा समझते हैं। और असम का राजा 24 घंटे कभी अदानी को, कभी अंबानी को आपका धन, आपकी जमीन देने में लगे हुए हैं। मगर अगर आप उनकी आवाज अच्छी तरह सुनोगे, टीवी में अगर आप उनको अच्छी तरह देखोगे, तो आपको पता लगेगा कि आवाज के पीछे डर है। बड़ी बड़ी बातें करते हैं, चिल्लाते हैं, मगर आप आज जाकर टेलीविजन पे उनका चेहरा देखना, उनकी आवाज सुनना, और आपको दिखेगा कि उनकी आवाज में, उनके दिल की गहराई में डर है। क्योंकि वो जानते हैं कि एक ना एक दिन कांग्रेस के जो बब्बर शेर हैं, उन्हें पकड़ के जेल के अंदर डाल देंगे। वो जानते हैं कि जो उन्होंने भ्रष्टाचार किया है, उनके परिवार ने जो भ्रष्टाचार किया है, कभी ना कभी उसका हिसाब उन्हें असम की जनता को देना पड़ेगा। मैं बिना सोचे समझे नहीं बोलता हूं, और आमतौर से मैं जो बोलता हूं वो होता है। और मैं आज आपको बोल रहा हूं कि कुछ ही समय में आपको यही मीडिया वाले आपके चीफ मिनिस्टर को जेल जाते हुए दिखाएंगे, और इससे उनको ना मोदी बचा पाएगा, ना अमित शाह बचा पाएगा। आप देखना,
वो जेल के अंदर आपको दिखेंगे। ब्यूरो रिपोर्ट, न्यूज वन नॉर्थ ईस्ट।